সকলোলৈকে নমস্কাৰ জনাই মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালো। ৰবিবাৰৰ দিনা নলবাৰীত বিশেষ কাম এটা আছিল কাৰণে তালৈকে গ'লো আৰু তাৰে পৰা গৈ আমাৰ গাঁৱৰ ঘৰলৈ বুলিও গ'লো, কাৰণ বেছি দূৰত্ব নহয় যিহেতু আমাৰ ঘৰ পাটাচাৰকুচিৰ অন্তৰ্গত বেজকুচি নামৰ ঠাইখিনিতে আছে আৰু তালৈকে গ'লো। বহুত দূৰ হয় গুৱাহাটীৰ পৰা, কিন্তু নলবাৰীত যাবলগীয়া হ'লেই যিহেতু তাৰে পৰা বহুত বেছি দূৰ নহয়। আৰু গৈ থাকোঁতে এয়া প্ৰণীতা হোটেলখন, প্ৰণীতা ৰেষ্টুৰেণ্ট, তাতে গৈ চাহ একাপ খালোঁ, নহ'লে ইমান দূৰ গাড়ী চলাই অলপ ভাগৰ লাগে, সেয়েহে তাতে চাহ খালোঁ আৰু ঘৰলৈ বুলি কিবা অকণমান লৈ ওলালোঁ। আৰু গৈ এইখিনি কি ঠাই হয় যদি কোনোবাই জানে কৈ দিব পাৰে। এইখিনি বহুত ধুনীয়া ঠাই, এটা ৰেল ষ্টেচনো ইফালেদি যায় আৰু নগৰ এখন আচলতে, গতিকে কোনোবাই জানিলে কমেণ্ট কৰি জনাব সেইফালৰ মানুহ যদি থাকে। আৰু এয়া আমি গৈ আছোঁ হাৱে ৰাস্তাৰে, আৰু বেছি দূৰ নাই বাৰু, গৈ পায়ে যাম। আৰু এয়া ঘৰত গৈয়ে পালোঁ। আৰু আমাৰ এই বাচ্ছা পাৰ্টি খং ৰাগ ধেমালি চব চলে ইহঁতৰ মাজত, এইজনী খং কৰি আছে এয়া, আৰু নিজৰ নিজৰ কামত ব্যস্ত, ইহঁত মানে নিজৰ কামতেই ব্যস্ত সদায়, পটককৈ খঙো উঠে আৰু পটককৈ মানে ভালো হৈ যায়। ইহঁতৰ মাজত সোমাব লাগিলে আমি ডাঙৰবিলাকৰহে মানে দিগদাৰ আছে। আৰু ইয়াৰ বাৰ্থডে আজি, এয়া সি কৈছে যে তাৰ বাৰ্থডে বোলে, তো বাৰ্থডেও হ'ল যিহেতু ভালেই হ'ল, এক গুলিত দুই চিকাৰ, গতিকে তাৰ বাৰ্থডেও খালোঁ, সৰুকৈ হ'লেও ভাইটিয়ে পাতিছে। আৰু তাৰ বাৰ্থডে পাৰ্টিত আমিও গৈয়ে পালোঁ। আৰু এয়া আমাৰ গাঁৱৰ ঘৰবিলাক। মোবাইল আজিকালি সৰু ল'ৰা ছোৱালীক মোবাইলটো নহ'লে মানে ৰাখিব নোৱাৰি, আৰু মাকহঁতেও এনেকৈ মোবাইলটো দি পেলাই মানে কাম কৰিব লগা হৈ যায়, এৰি দিবও নোৱাৰি তেনেকৈ, যিহেতু ওচৰতে ৰাস্তালৈ গ'লে আৰু দিগদাৰ আছে, গাড়ী মটৰ চলি থাকে, সেয়েহে মোবাইলটো দি পেলাই মানে বিজি ৰখা হয়। এনেকৈ চবে আমি কথাও পাতি আছোঁ আৰু ইহঁতেও খেলি আছে। আৰু ইফালে ভাত হৈ গ'ল, খাবলৈ দিলে বাৰাণ্ডাতে, ভিতৰতো দিছে, তো বাৰাণ্ডাটো ইহঁতক সৰুবিলাকক বাৰাণ্ডাতে দি দিলে। আৰু ইহঁতে মানে সৰু মাহঁতৰ সৰুটো ল'ৰা আৰু এই ভাই বোৱাৰী যা হ'ব, ইহঁতে মানে ভিতৰতে খাই আছে। ইহঁতৰ আজি এইবাৰ অম্বুবাচী পালিব লাগিব, সেয়েহে মানে সিহঁতক সোনকালে দি লৈছে। গৰম বহুত, গাঁৱত হ'লেও বহুত গৰম, গুৱাহাটীতকৈ বেছিহে পাইছোঁ আমি তাতে। গতিকে এইফালে আমি ভাত খাবলৈ লৈছোঁ, মই কিমান ভাত যে লৈছোঁ এইবিলাক, ইমান ভাত খাব লাগিলে হৈছে। আৰু এইটো কালু বেচাৰাটো বহুত ধুনীয়া কুকুৰ হয়, সি ৰখি থাকে এনেকৈ। আৰু আমাৰ এইবিলাক ঘৰ, এইটো বাইদেউ হয়, ডাঙৰ বা বৰমাহঁতৰ, আৰু সেইটো সৰু মাহঁতৰ ঘৰ। এইবিলাক চোতালটো একেই, বেৰাখন উঠাই দিলে আমি মানে কিবা পাতিলে সকাম, তো বহুত ডাঙৰ চোতাল হৈ যায়। আৰু আমাৰ ঘৰবিলাক এনেই দীঘলকৈ আছে, এইবিলাক পুৰণা ঘৰ, দেউতা থকা ঘৰটো। আৰু এতিয়া অৱশ্যে বেয়া হৈ যাবলৈ লৈছে, পিছলৈ ভাঙিবই লাগিব আৰু উপায় নাই। আৰু আমাৰ দেউতা এইজন মানে মোৰ শহুৰ দেউতাৰ এইখন ফটো, আৰু শহুৰ দেউতাৰ ওপৰত কেইগৰাকী কাষত মা হয়, মাৰ ফটোটো জ্বলি গৈছে, বেছি এইটো মা। ফটোৰ কোৱালিটিবিলাক যিহেতু ভাল নাছিল, গতিকে বেয়া হৈ যায়, বেছি দিন ৰাখিব নোৱাৰি। আৰু এইখিনি পিছফালখিনি তামোল গছ বা গৰু ছাগলী এইবিলাক ৰখা হয়, পানীৰ ব্যৱস্থাও পিছফালেই আছে। এইবিলাক ধুনীয়াকৈ মানে ফিল্টাৰ কৰিব লাগে পানীটো, পানী বহুত আইৰণ আছে, কাপোৰত দাগ লাগি যায়, এবাৰ ধুলেই ডাইৰেক্ট পানী দি যদি ধুই দিওঁ দাগ লাগি যায়, ক'লা পৰি যায়, গতিকে ডাবল ফিল্টাৰ কৰিব লগা হয়। এনেকুৱাকৈ গছ গছনিৰে ভৰা, এইজোপা ৰাবাব টেঙাৰ গছ, বহুত টেষ্টি হয় ৰাবাব টেঙাটো, মিঠা, বহুত টেঙা নহয়।
এইবিলাক জেগাত গৰু বান্ধে।